ভিডিওলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিওৰ জৰিয়তে জনাম এনেকুৱা এখন পোৰ্টেল যিখন পোৰ্টেল নেকি আমাৰ অসমত থকা প্ৰতিজন মানুহৰে প্ৰয়োজন। প্ৰতিটো কাম কাজতে এই পোৰ্টেলৰ প্ৰয়োজন। এই পোৰ্টেলত বহুত কেইটা কাম কৰিব পাৰি আৰু এই কাম কেইটা আমি ঘৰত বহি নিজে কৰিব পাৰি। ইয়াতে বেলেগক কোনো পইচা দি কাম কৰিব নালাগে, আপোনালোকে নিজৰ কাম নিজে কৰিব পাৰিব। তো কি কাম কৰিব পাৰিব আৰু কি কাম আপোনালোকৰ প্ৰয়োজন সম্পূৰ্ণ কথা দেখুৱাই দিম এই ভিডিওৰ জৰিয়তে। আৰু কেনেকৈ কাম কৰিব এটা এটাকৈ আমি এই চেনেলৰ জৰিয়তে সম্পূৰ্ণ কাম কাজৰ বিৱৰণ আমি দি থাকিম। তো আপোনালোকে আমাৰ চেনেলত প্ৰথম আহিলে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থৈ দিব। তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমতে বন্ধুসকল যিকোনো এটা মোবাইলৰ ব্ৰাউজাৰ বা কম্পিউটাৰৰ ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত ইয়াতে লিখিব অসম পুলিচ সেৱা হেতু, লিখাৰ পিছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াতে ওপৰত এটা লিংক পাব, লিংকটোত লগ ইন কৰক। লগ ইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ওপৰত দেখা পাইছে ৰেজিষ্টাৰ কৰি ল'ব লাগে প্ৰথমতে। তাৰপিছত ইয়াতে লগ ইন কৰক বুলি অপশ্যন আছে, লগ ইন কৰিব। তো মোৰ যিহেতু আগতে বনোৱা আছে, মই আজি আপোনালোকক যিহেতু সেৱাকেইটা জনাম, তো মই লগ ইন কৰি লৈছোঁ। কৰাৰ পিছত ইয়াতে আপোনালোকে যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ হয় এইখন দিব আৰু পাছৱৰ্ডটো তলত দিব। তাৰপিছত ইয়াতে আই এম নট এ ৰবট এইটো কেপচাৰটো ফিল আপ কৰি দিব। এইটো ফিল আপ কৰাৰ পিছত এনেকুৱা ৰাইট দেখাব। দেখাৰ পিছত গেট ষ্টাৰ্ট ইয়াতে দিয়াৰ লগে লগে বন্ধু বান্ধৱীসকল আপোনালোকে এই ওপৰত দেখা পাইছে ইয়াতে আপোনালোকৰ লগতো শ্ব' হ'ব। আৰু আপোনালোকে ইয়াতে দেখা পাইছে অসম পুলিচ সেৱা সেতু। তো ইয়াতে কি কাম কৰিব পাৰিব বন্ধুসকল, ইয়াতে দেখা পাইছে 1 নম্বৰত দি আছে ই কমপ্লেইন। আপোনালোকে ইয়াতে ই অভিযোগ দিব পাৰিব ইয়াতে। তাৰপিছত ইয়াতে বন্ধুসকল ইয়াতে ই অভিযোগ মানে এফআইআৰ দিব পাৰিব। এই অনলাইনৰ জৰিয়তে আজিকালি ডিজিটেল হৈ আছে, গতিকে ইয়াতে এফআইআৰ দিব পাৰিব। তাৰপিছত ইয়াতে অভিযোগ নিৰাময় মানে পাব্লিক গ্ৰিভেন্স ৰেড্ৰেছেল। তাৰপিছত ইয়াতে আপোনালোকৰ চিনিয়ৰ চিটিজেনৰ কাৰণে যিটো পঞ্জীয়ন কৰিব লাগে এই পঞ্জীয়নটো ইয়াতে কৰিব লাগিব। তাৰপিছত তলত চাওক আৰু আছে চৰকাৰী PSU নিয়োগ সত্যাপন ইয়াতে কৰিব লাগিব। তাৰপিছত প্ৰাইভেট ব্যক্তিগত নিয়োগ বা সত্যাপন ইয়াতে যিটো পুলিচ ভেৰিফিকেশ্যন বুলি কয় ইয়াতে কৰিব লাগিব। তাৰপিছত ভাড়াতীয়া সকলৰ কাৰণে আজিকালি PG এইবিলাকৰ কাৰণেও ইয়াতে দিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব আগত। তাৰপিছত ইয়াতে পাৰ্মিশ্যনটো ওলাব লাগিব। ডমেষ্টিক হেল্থ ভেৰিফিকেশ্যন ইয়াতে কৰিব লাগিব। তাৰপিছত ইয়াতে চাওক কোনো বস্তু যদি হেৰুৱাই যায়, নিৰ্দেশ হোৱা ব্যক্তিৰ মানুহ যদি হেৰুৱাই যায় তেতিয়াহ'লে ইয়াতে কমপ্লেইন দিব লাগিব। শিশু সম্পৰ্কীয় অভিযোগ যিকোনো শিশু সম্পৰ্কীয় অভিযোগ হ'লে ইয়াতে আপোনালোকে দিব লাগিব। তাৰপিছত হেৰুৱা আৰু পোৱা সম্পত্তি ইয়াতে দিব লাগিব। দিয়াৰ পিছত তাৰপিছত ইয়াতে যিকোনো অনুষ্ঠানৰ কাৰণে যিটো পাৰ্মিশ্যন লাগে আজিকালি এই পাৰ্মিশ্যনটো আপোনালোকৰ অনলাইনতে কৰিব লাগিব। অনলাইনটো ইয়াতে কৰিব লাগিব, ওলাব লাগিব। তাৰপিছত আপোনালোকে ৰাজনৈতিক অনুষ্ঠানৰ বাবে অনুমতি বিচাৰি যিটো পাৰ্মিশ্যন কয় ইয়াতে আপোনালোকে সেইটো কৰিব লাগিব। তাৰপিছত আপোনালোকে ক্ৰীড়া অনুষ্ঠানৰ বাবে অনুমতি মানে খেল ধূলৰ কাৰণে যিটো পাৰ্মিশ্যন লাগে NOC লাগে সেইটো ইয়াতে কৰিব লাগিব। কৰাৰ পিছতহে আপোনালোকে পাব। তাৰপিছত ধৰ্মীয় বিহুৰ আৰু শিক্ষা অনুষ্ঠানৰ বাবে যিটো অনুমতি লাগে ইয়াতে দিব লাগিব। সামাজিক সজাগতা অনুষ্ঠানৰ বাবে অনুমতি ইয়াতে দিব লাগিব, ইয়াতে আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰপিছত আপোনালোকে মনোৰঞ্জন বা বাণিজ্যিক অনুষ্ঠানৰ বাবে অনুমতি ইয়াতে কৰিব লাগিব। তাৰপিছত ড্ৰোন কেমেৰা যিটো আছে তাৰ বাবে অনুমতি লাগিব। সেইটোৰ কাৰণে ইয়াতে পাৰ্মিশ্যনৰ কাৰণে আপোনালোকে অনুমতি ল'ব লাগিব, ইয়াতে এপ্লাই কৰিব লাগিব। তাৰপিছত যিটো আপোনালোকে বাণিজ্যিক নিৰ্মাণৰ বাবে আৰক্ষীৰ ক্লিয়াৰেঞ্চ যিটো ঘৰ নহয় সেইটোৰ কাৰণে ইয়াতে পাৰ্মিশ্যন ওলাব লাগিব। তাৰপিছত পেট্ৰল পাম্প বা গেছ এজেঞ্চিৰ বাবে আৰক্ষীৰ ক্লিয়াৰেঞ্চ যিটো আছে ইয়াতে আপোনালোকে ওলাব লাগিব। তাৰপিছত ইয়াতে তলত চাই আছে বিস্ফোৰক চলাচল আৰু সংৰক্ষণৰ বাবে আৰক্ষীৰ ক্লিন চিট ইয়াতে আপোনালোকে পাৰ্মিশ্যনটো ওলাব লাগিব, যিটো মেচিন যন্ত্ৰ পাতি আদি বিস্ফোৰক হয়। তাৰপিছত যিবিলাক বম বিয়াত আপোনালোকে ফুটায় বা আমি অগ্নি নিৰ্বাপক বাহিনীৰ ক্ৰেকাৰ অস্থায়ী বিক্ৰীৰ বাবে NOC যিটো প্ৰয়োজন হয় এইবিলাক বম
সেইবিলাকৰ কাৰণে ইয়াতে আপোনালোকে পাৰ্মিশ্যনটো ওলাই ল'ব লাগিব। তাৰপিছত অস্থায়ী বাৰ অনুজ্ঞাপত্ৰৰ বাবে NOC, যিটো লাইচেন্স বুলি কোৱা হয় টেম্পৰাৰীৰ কাৰণে, সেইকাৰণে ইয়াতে লাগিব। আৰু এটা বহুত ডাঙৰ অপশ্যন দি দিছে আপোনালোকে পাছপোৰ্টৰ বিষয়তে আপোনালোকে জানে। আজিকালি পাছপোৰ্টটো আপোনালোকে এই পৰ্টেলৰ জৰিয়তে আপোনালোকে অনলাইন কৰিব লাগিব। ইয়াতে দি আছে আপোনালোকে চাওক পাছপোৰ্টৰ কাৰণে ইয়াতে কৰিব লাগিব। তাৰপিছত ইয়াতে আৰু আছে চিটিজেনৰ প্ৰ'এক্টিভ, ইয়াতে তাৰপিছত আপোনালোকৰ এই পৰ্টেলৰ বা যিকোনো বস্তুৰ কাৰণে ইয়াতে পৰামৰ্শৰ কাৰণে ফিডবেক যিটো আছে ইয়াতে দিব পাৰে বা কেনেকৈ কি হয় এইটো কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নেক্সট আপোনালোকে কমেণ্ট কৰিব কোনটোৰ ওপৰত ভিডিঅ' বনাব লাগে। ইয়াতে যিকেইটা ছাৰ্ভিচ আছে, যে কি ডকুমেণ্টৰ প্ৰয়োজন হয় বা আপোনালোকৰ